যে চিত্ৰ এটা আঁকিব জানিলেই একেলগে চিত্ৰকৰ নহয়। যেতিয়া মই নিজক ভাল পাম তেতিয়া মই আনকো ভাল পাব পাৰিম। এই আমাৰ স্কুলতেই যি ছবি বিষয়টো আছে তেনেকৈ সীমাবদ্ধ হৈ আছে। এই বিষয়টোক আজৰি সময়ৰ কাম বুলি একাংশ অভিভাৱকে ভাবে। যিমানেই আমি সাধনা কৰিম সিমানেই আমাৰ শিল্পটো আগবাঢ়ি যাব। নমস্কাৰ, চিটিজেন নিউজ চাই থকাৰ বাবে ধন্যবাদ। আৰম্ভ কৰিছোঁ চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান শিপা বিচাৰি। আজি অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছোঁ এগৰাকী যুৱ প্ৰজন্মৰ চিত্ৰশিল্পী দ্বিৰূপ তালুকদাৰ। আমি এই শিল্পটোৰ সৈতে শিল্পটোৰ বিষয়ে কিছু কথা পাতিম আৰু দ্বিৰূপ তালুকদাৰৰ সৈতে আমি কিছু কথা পাতিবলৈ আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। দ্বিৰূপ, আমাৰ অনুষ্ঠানৰ মাজলৈ তোমাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ চিটিজেন নিউজৰ সমূহ কৰ্মকৰ্তালৈকে। আমি অনুষ্ঠানটো তুমি বুলিয়ে সম্বোধন কৰি তুমি বুলিয়ে আৰম্ভ কৰিব বিচাৰিছোঁ অনুষ্ঠানটো, যিহেতু আমি এটা দুয়োৰে মাজত বন্ধুত্ব সম্পৰ্ক আছে। মই প্ৰথমতে সুধিব বিচাৰিম যে চিত্ৰশিল্প এটা টান বিষয়, যদিও মানুহে সহজ বুলি ভাবে যে চিত্ৰ এটা আঁকিব জানিলেই একেলগে চিত্ৰকৰ নহয়। চিত্ৰশিল্পটোক ইয়াৰ গভীৰতা আছে। এই বিষয়টোক তুমি কেনেদৰে বাছি ল'লা বা কিয় আকৰ্ষিত হ'ল এই বিষয়টোৰ প্ৰতি? তো এই বিষয়টোৰ প্ৰতি আকৰ্ষিত হোৱা মানে কেনেদৰে আকৰ্ষিত হৈছোঁ ময়ো নাজানো। হয়তো এইটো অলমাইটিৰ এটা গিফ্ট আছিলে মোৰ বাবে। তেখেতৰ আশীৰ্বাদ, অলমাইটিৰ আশীৰ্বাদ আছে, গতিকে কামটোৰ লগত মই লাগি আছোঁ, কাম কৰি আছোঁ। গতিকে এইটোত কেনেকৈ আহিলোঁ মই নিজেও গম নাপাওঁ, মাত্ৰ আহি গৈছোঁ আৰু মানে। এই বিষয়টোৰ লগত কেনেদৰে জড়িত হ'লা? সৰুৰ পৰা নে এনেই মাজৰ সময়ছোৱাত? নাই, এই বিষয়টোৰ লগত জড়িত মই সৰুৰে পৰা, যেতিয়া মই LP স্কুলত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই। মানে কি, যিখিনি পঢ়া শুনা কৰোঁৱেই, তাৰ মাজতে তাৰমানে সময় পালে বুলি নহয়, যেনেকৈ মই সময় উলিয়াই লৈ পেলাই মোৰ এইটো আঁকা সেইটো আঁকা, ক'ৰবাত চাই অঁকা, কিবা কৰি অঁকা, এনেকুৱা বা বাহিৰৰ বস্তু চাই অঁকা, তেনেকৈ। টেকনিকেল কথা নাজানিলেও বাৰু মানে মনত এটা খুব তাৰণা আছিল, যি ভাল লগা কাম এটা আছিল আৰু মোৰ তেতিয়াৰ পৰা। এই LP স্কুলৰ পঢ়া সময়ৰ পৰা তুমি পঢ়াৰ সমান্তৰালকৈ আৰ্টটোক মানে চিত্ৰশিল্পটোক গুৰুত্ব প্ৰদান কৰিছিলা। তাৰ কাৰণে আজি তোমাক এই ক্ষেত্ৰখনৰ সকলোৱে জানে। মই দুটা কথা সুধিব বিচাৰোঁ। যিটো LP স্কুলৰ পৰাই তুমি আৰ্টৰ বিষয়ত জড়িত হ'লা, আজিকালিও মানে বিভিন্ন অঞ্চলত, গাঁৱত বা চুবুৰীত বা অঞ্চলত একোখন বা দুখনকৈ আৰ্ট স্কুল থাকে। এটা সময়লৈকে ছাত্ৰ বা ছাত্ৰীগৰাকীক মাক দেউতাকে স্কুললৈ পঠিয়ায়, ক্লাছ 8, 9, 10লৈকে পঠিয়ায়। যেতিয়া মেট্ৰিক পৰীক্ষা আহিব সেই বিষয়টোৰ পৰা আঁতৰাই আনে, কাৰণ পঢ়িব লাগিব। এই বিষয়টোক আজৰি সময়ৰ কাম বুলি একাংশ অভিভাৱকে ভাবে। তুমি কি অনুভৱ কৰা? বোধহয় এইটো এটা আমাৰ পৰিতাপৰ বিষয়, যি শিল্প, কোনো এটা শিল্প, চিত্ৰশিল্প বুলিয়েই নহওক, সি সংগীতেই হওক বা নাটকেই হওক, এইবিলাক আজৰি সময়ৰ কাম নহয়, এইবিলাক সাধনা। যিমানেই আমি সাধনা কৰিম সিমানেই আমাৰ শিল্পটো আগবাঢ়ি যাব। আৰু যদি আমি এইবিলাক আজৰি সময়ৰ কাম বুলি ভাবোঁ, তেনেহ'লে শিল্প আগ নাবাঢ়িব। আৰু আজৰি সময়ৰ কাম বাবে এইবিলাক কামৰ, যদি তেওঁলোকে ভাবিছে যে আজৰি সময়ৰ কাম, তেনেহ'লে 5, 7, 8 মানৰ পৰা আকৌ তাৰণাটো বেছিকৈ আহি যায়। অলপমান অভিভাৱকে কোৱা মতে অকণমান পঢ়াৰ প্ৰেছাৰ পৰে। তাৰপিছত বিষয়টোৰ পৰা ল'ৰাজনক বা ছোৱালীজনক আঁতৰি থাকিবলৈ দিয়া হয়। তাৰপিছত তেওঁলোকৰ তেনেকৈ লাহে লাহে মনটোও ভাঙি যায়। আৰু যিহেতু পিছত গম পোৱা যায় এইটো তেওঁলোকে অভিভাৱকৰ পৰা মানে কি সময় অতিবাহিত কৰাহে এটা আছিল। গতিকে তেনেকুৱা কথা, সময় অতিবাহিত কৰিবৰ কাৰণে আৰু বিভিন্ন কাম আছে। নিশ্চয়কৈ। আৰু মানে ইয়াৰ মানে আজৰি সময়ৰ কাম নহয়, এইটো সাধনাৰ এটা বিষয়। মই সুধিব বিচাৰিম যে এগৰাকী ছাত্ৰ বা ছাত্ৰী এই বিষয়ত যেতিয়া যাব লাগে, ক'ত কেনেদৰে মানে মই প্ৰাইভেটকৈ যিখিনি স্কুল খুলিছে সেইখিনি কথা কোৱা নাই, চৰকাৰীভাৱে ক'ত কেনেকৈ বিদ্যালয় আছে, বা এই বিষয়টোত জড়িত হ'বলৈ প্ৰথম পৰ্যায়ৰ কাম কি কৰিব লাগে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে, এইখিনি জানিব বিচাৰিছোঁ অকণমান। তো প্ৰথম কথা হ'ল, আপুনি যদি ইয়াৰ উচ্চ শিক্ষা ল'বলৈ যায় বা বেছিকৈ শিক্ষা ল'বলৈ যায়, চৰকাৰীভাৱে তেনেকুৱা প্ৰাথমিক পৰ্যায়ত চৰকাৰীভাৱে তেনেকুৱা আকৌ ইনিচিয়েটিভ লোৱা আমি দেখিবলৈ পোৱা নাই। কিন্তু ড্ৰয়িঙৰ ল'ৰা ছোৱালীবিলাকে নিজৰ তত্ত্বাৱধানতে বা বেলেগ গুৰুৰ তত্ত্বাৱধানতে শিকি নিজকে অকণমান এক্সপাৰ্ট কৰি লৈ পেলাই পিছৰ উচ্চ শিক্ষা কৰিবলৈ কিন্তু বিভিন্ন স্থল আছে, স্ক'প আছে, কলেজ আছে। কিন্তু প্ৰাথমিক পৰ্যায়ত চৰকাৰীভাৱে তেনেকুৱা আকৌ মানে কি ইনিচিয়েটিভ লোৱা আজিলৈকে দেখা পোৱা নাই। এই আমাৰ স্কুলতেই যি ছবি বিষয়টো আছে তেনেকৈ সীমাবদ্ধ হৈ আছে। এগৰাকী চিত্ৰশিল্পী হ'বলৈ হ'লে বা এই বিষয়ত যাবলৈ হ'লে মই সুধিছোঁ প্ৰশ্নটো, যে প্ৰথম কি কাম কৰিব লাগে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে? যে প্ৰথম এই কামত মনোযোগ দিব লাগিব, এই কামত মানে ধ্যান দিব লাগিব, বা এইখিনি কাম কৰিব লাগিব, প্ৰথম পৰ্যায়ৰ কি কাম হ'ব পাৰে? তো প্ৰথম কাম যাবলৈ হ'লে আমাৰ
প্ৰথম আমি মনোযোগ দিব লাগে যে আমি বস্তুটোৰ প্ৰতি মোৰ আগ্ৰহ কিমান। যদি মোৰ আগ্ৰহে নাই, মই কি কামত, মোক বাৰু কোনোবাই বাৰু উপদেশ দিলে অমুক কৰা বহুক কৰা, তেনেকুৱা কথা নহয়। যি প্ৰথমে মোৰ আগ্ৰহটো থাকিব লাগিব। যেতিয়া নিজৰ আগ্ৰহটো থাকে, তেতিয়া কি কৰিব লাগিব নালাগিব এইবোৰৰ কোনো কথাই নাই। সেইবিলাক নিজে নিজে ছাত্ৰ ছাত্ৰী নিজে নিজে উলিয়াই ল'ব পাৰিব, যিহেতু নিজৰ আগ্ৰহটো থাকে। তথাপি তাৰ মাজতো কিছুমান বস্তু থাকে, যেনেকৈ একদম ফাৰ্ষ্ট আমাৰ বস্তুটো হ'ল যি আমি অবজাৰ্ভেশ্যন আমাৰ খুব ভাল হ'ব লাগে। আমি বস্তু এটা কেনেকৈ নিৰীক্ষণ কৰিম, আৰু অকাতকৈও বেছি ডাঙৰ কাম হৈছে নিৰীক্ষণ কৰাটো। আমি তাক যিমান পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিম, সিমানে আমি তাৰ ফল পাম। নিশ্চয়কৈ পৃথিৱীত প্ৰত্যেকগৰাকী মানুহে, পৃথিৱীত যিমান মানুহ জন্ম হৈছে বা যিমান মানুহ আছে, প্ৰত্যেকগৰাকী মানুহে এই বিষয়টোৰ লগত জড়িত। কিন্তু ঘৰত কোনোবাই ছবি এটা আঁকিছে, যিকোনো ছবি, প্ৰত্যেকগৰাকী মানুহে কিবা নহয় কিবা এটা ছবি আঁকিছে। কিন্তু ইয়াৰ ব্যাকৰণিক দিশটো যথেষ্ট গুৰুত্বপূৰ্ণ দিশ, আৰু ব্যাকৰণিক দিশত গুৰুত্ব সকলোৱে নিদিয়ে, কিন্তু ব্যাকৰণিক দিশত গুৰুত্বটো দিব নিশ্চয় লাগিব। এগৰাকী চিত্ৰশিল্পী বা চিত্ৰশিল্পৰ সাধনা কৰিবলৈ হ'লে ব্যাকৰণিক দিশটো নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। তুমি যিহেতু নেপালত ৰাষ্ট্ৰীয় পৰ্যায়ত 2য় স্থান পাইছিলা চিত্ৰশিল্পৰ প্ৰতিযোগিতাত, আৰু নেপাল যাত্ৰাৰ মানে কেনেকুৱা অভিজ্ঞতা, বা নেপালত এই আৰ্টটোক কেনেদৰে লয়, অকণমান আমি জানিব বিচাৰিছোঁ। হয়, নেপাল যাত্ৰা মানে মই যেতিয়া গুৱাহাটীৰ আমাৰ দাদুল চলিহা ছাৰৰ ক্ৰিয়েটিভ আৰ্ট ষ্টুডিঅ'ত মই জইন কৰোঁ, তাত যেতিয়া শিকিবলৈ লওঁ, তাৰপিছত তাৰ 2 বছৰৰ অন্তত পাঠ্যক্ৰম লওঁতে, তাৰপিছত আমাৰ এটা ট্ৰিপ আহিল, যি আমি নেপাললৈ যোৱা এটা ট্ৰিপ এটা আহিল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ৱৰ্কশ্বপ এখন আহিল। তেওঁ সেই ৱৰ্কশ্বপখনত আমি গৈ পেলাই আমাৰ মানে নতুন অভিজ্ঞতা এটা পাইছিলোঁ, যে বাহিৰৰ মানুহক আমি লগ পাইছিলোঁ। তাত চিত্ৰশিল্পটোৰ বিষয়ে আমি যিখিনি পাইছিলোঁ, তাত আমাৰ এখন আৰ্টলং বাৰ বুলি আছিল, তেওঁলোকে সেইখন বাৰ বুলিয়ে কয়, আৰ্টলং বাৰ। তাত চিত্ৰশিল্পৰ বস্তুবিলাক তাত ধুনীয়াকৈ আঁৰি থোৱা থাকে, আৰু তাত গৈ পেলাই দেখিছিলোঁ যি নেপালী চিত্ৰশিল্প কেনেধৰণৰ। আৰু তাত গৈ পেলাই দেখিছিলোঁ ইয়াতে আমাৰ যিটো ছবি অঁকা হেণ্ডমেড কাগজ বুলি কয়, হেণ্ডমেড কাগজটো এটা নেপালী হেণ্ডমেড কাগজৰ এটা সুকীয়া নাম আছে, সুকীয়া পৰিচয় আছে। তাত গৈ পেলাই আমি যেতিয়া দেখা পালোঁ যি নেপালৰ হেণ্ডমেড কাগজ, মানে সেইটোৰ মানে সাংঘাতিক এটা আমাৰ ভাল লগা এটা আছিল। আৰু আমাৰ মানে মই তেতিয়া নেপালত গৈ পেলাই সেইটোত মই 2nd বেষ্ট হ'লোঁতো। তাৰপিছত আমাৰ ফাৰ্ষ্ট আছিল জৰ্ণালিকা বৰুৱা বুলি, খুব ভাল চিত্ৰশিল্পী তাই, বৰ্তমান তাই মেডিকেল বিভাগত এতিয়া চাকৰি কৰি আছে। তাৰপিছত নেপালত গৈ পেলাই আমি সেই যিবিলাক বাহিৰৰ আৰু আৰ্টিষ্ট আহিছিল, তেওঁলোকৰ লগত আমি যি কথাৰ আদান প্ৰদান কৰিছিলোঁ, মানে তেতিয়া গম পাইছিলোঁ যি আমি কি পৰ্যায়ত আছোঁ, তেওঁলোকৰ কি পৰ্যায়ত আছে, আৰু তেখেতৰ সেই যিবিলাক আৰ্টৰ যিবিলাক ষ্টাইল, সেই ষ্টাইলবিলাকৰ বিষয়ে আমি কথা পাতিছিলোঁ। মানে খুব ভাল লগা পৰিৱেশ এটা আছিল। আৰু তাতকৈ ডাঙৰ কথা, আমাৰ যিটো মানে ৱৰ্কশ্বপখিনি হৈছিল, ৱৰ্কশ্বপটো আমাৰ তাত এইটো পোখৰা আছিল ঠাইখিনি, পোখৰাৰ এইখিনি কি আছিল শৃংগটোৰ নাম, অন্নপূৰ্ণা শৃংগ, অন্নপূৰ্ণা মাউণ্টেইনটো, তাৰ কাষতে আমাৰ হেৰিটো হৈছিল। মানে খুব ভাল লগা, ভাল অভিজ্ঞতা। তুমি দাদুল চলিহাৰ, প্ৰখ্যাত চিত্ৰশিল্পী দাদুল চলিহাৰ তুমি ছাত্ৰ। দাদুল চলিহা ছাৰৰ যিসমূহ চিত্ৰ তেখেতে কাম কৰি থৈছে, কেনেদৰে আকৰ্ষিত কৰিলে ছাৰৰ ছবিয়ে? তো প্ৰথম ছাৰৰ ছবি মই ফেচবুকতে পাইছিলোঁ। ছাৰৰ ছবি ফেচবুকত পাই পেলাই মানে ছাৰৰ ছবিবিলাক বেলেগ আৰ্টিষ্টৰ ছবিবিলাক মানে কেনেকুৱা, মই বেয়া বুলি কোৱা নাই, কিন্তু ছাৰৰ ছবিবিলাকে মোক খুব বেছিকৈ তাৰমানে অন্তৰ চুই গৈছিল। ছাৰৰ যিটো নিজা ষ্ট্ৰ'ক, ছাৰৰ ছবিৰ যিটো ফিলিংছ, সেইটো মোক বেছিকৈ চুই গৈছিল। ছাৰৰ যিটো ছবিৰ ছাঁ পোহৰৰ খেল, মানে এইটো মই খুব ভাল পাইছিলোঁ। আৰু তাৰপিছত মই ছাৰৰ লগত যোগাযোগ কৰিছিলোঁ, মই ছাৰ মই আপোনাক কেনেকৈ লগ পাম, মই আপোনাৰ লগত যাব বিচাৰি আছোঁ, তেনেকৈ আৰু ছাৰৰ ওচৰলৈ গ'লোঁ। তাৰপিছত গৈ পেলাই ফেচবুকত চোৱা আৰু স্বচক্ষে চোৱা দুটা বেলেগ বেলেগ কথাটো। তাৰপিছত স্বচক্ষে গৈ পেলাই ছাৰৰ ওচৰত কিমান বছৰ তুমি কাম কৰিলা বা শিকিলা কিমান বছৰ? মই ছাৰৰ ওচৰত 3 বছৰ শিকিলোঁ। শিকি পেলাই তাৰপিছত ছাৰে মোক ইমান ধুনীয়াকৈ শিকালে, ছাৰৰ পেইণ্টিংবোৰ মোক লাৰি লাৰি চুই চাবলৈ দিছিলে, বোলে চুই চোৱা, ফিল কৰা। মানে যদি দাদুল ছাৰক মই নাপালোঁ হয়, তেনেহ'লে হয়তো মই এইখিনিলৈ আগবাঢ়ি অহাটো অসম্ভৱ আছিল।
নিশ্চয়কৈ তোমাক আমি বিভিন্ন সময়ত বা বিভিন্ন মাধ্যমত দেখিছোঁ, ছ'চিয়েল মিডিয়াত দেখিছোঁ তুমি চৰ চাপৰিত গৈ সেই গাঁৱলীয়া পটভূমিত, সেই চৰ চাপৰিৰ পটভূমিত তুমি চিত্ৰ আঁকা। কেনেকুৱা পৰিৱেশ সেই চৰ চাপৰিৰ পৰিৱেশ, সেই চৰ চাপৰিৰ মানুহে কেনেদৰে লয় আচলতে? হয়, তো এইটো মানে চৰ চাপৰিত যেতিয়া মই ছবি আঁকিবলৈ যাওঁ তেতিয়া গৈ পেলাই এই যেনেকৈ নহওক বস্তা এটা লৈ গ'লোঁ, বাকী আৰু ছবি অঁকা যোগাৰখিনি থাকিল, তাৰপিছত বস্তাটো পাৰিলোঁ, ছবি আঁকিলোঁ। মানে কেতিয়াবা ষ্টেণ্ডডাল লগাই লওঁ, মানুহে ভাবে কিবা চিনেমাৰ শ্বুটিং কৰিব আহি আছে নেকি, কিবা ফটো তুলি নিব আহিছে নেকি, চৰকাৰী কিবা স্কীম আহিছে নেকি, মানে বিভিন্ন প্ৰশ্ন আহি পায়। তাৰপিছত মই আৰু কওঁ বোলো যে তেনেকুৱা কথা নহয়, এইটো মোৰ নিজৰ অনুশীলন হয়, নিজৰ অনুশীলনৰ বাবে এইবিলাক কাম কৰি আছোঁ। তেওঁলোকে আকৌ সোধে তাৰ মানে কি এইবিলাক বিক্ৰী কৰি পইচা পায় নেকি? মই বোলো নাই, এইবিলাক বিক্ৰী কৰি পইচা নাপায়, কিন্তু মানুহবিলাকৰ আগ্ৰহটো বৰ ভাল লাগে। মানে কেনেকুৱা তেওঁলোকে ভাবে বা আমাৰ চকুৰ সন্মুখতে এইখিনি আঁকি পেলালে, মানে সেইটো তেওঁলোকৰ বিশেষ এটা ভাল পোৱা তেওঁলোকক দেখিবলৈ পোৱা যায়। আৰু এইটো এটা কি হয় মানে কি চৰ চাপৰি যে মই ছবি আঁকি আছোঁ, এইটো কাম কৰিলে কি হয় মানুহবিলাকৰ ছবিৰ প্ৰতি ধাউতিটো বঢ়াবৰ কাৰণেও মই এইটো কাম এটা কৰোঁ, যি মোৰ লগতে আৰু কোনোবা আহক আৰু কোনোবাই আঁকক, ছবি বিষয়টো জনসাধাৰণৰ মাজলৈ সোমাই যাওক। এনেই আৰু ঘৰৰ ভিতৰত মই যদি এখন বহুত ডাঙৰ এবষ্ট্ৰাক্ট মানে বুজি নোপোৱা ছবি এখন আঁকোঁ, আপুনি হয়তো আকৰ্ষিত নহ'ব, বা আপোনাৰ দেউতা বা মোৰ দেউতা ককা আকৰ্ষিত নহ'ব। গতিকে তেওঁলোকক আকৰ্ষিত কৰিবলৈ কি কাম কৰিব লাগিব? সেইকাৰণে মই তেওঁলোকক আকৰ্ষণ কৰাৰ কাৰণে, মানুহবিলাকৰ ইণ্টাৰেষ্টটো জগাবৰ কাৰণে মই তাৰমানে আউটডোৰ ৱৰ্ক, বাহিৰে কামবিলাক কৰি ফুৰোঁ। মই তোমাৰ যিকেইখন ছবি আমি দেখিছোঁ, বিশেষকৈ গাঁৱলীয়া পটভূমিক লৈ ছবিকেইখন আঁকা হৈছে, গাঁৱলীয়া সমাজ জীৱনক লৈ তোমাৰ ছবিকেইখন আঁকা হৈছে। বেছিকৈ স্থান পাইছে গাঁৱলীয়া পটভূমিয়ে, কিহৰ বাবে এইটো? তো মই দাদুল চুলীয়া ছাৰৰ পৰা এটা কথা শিকিছিলোঁ, যেতিয়া মই নিজক ভাল পাম তেতিয়া মই আনকো ভাল পাব পাৰিম। তো প্ৰথম কথা হ'ল মই নিজকে ভাল পাব লাগিব। তাৰপিছত মই দেখিলোঁ যি মোৰ জন্ম ক'ত, মই কি দেখিছোঁ, মই দেখা বস্তুখিনিকেই মোৰ নিজৰ বস্তুকেই মই ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে মই চেষ্টা কৰোঁ। যে এই যিটো আমাৰ গাঁৱলীয়া জুপুৰি ঘৰ, সেইটো মোৰ এৰিব নোৱাৰা। মানে সেইবিলাক ঘৰত থাকি আহিছোঁ, সেইবিলাক ঘৰত শুই আহিছোঁ, মানে সেইবিলাক ঘৰে মোৰ এটা বিশেষ স্থান এটা অধিকাৰ কৰে মোৰ হৃদয়ত। তো অকল সেইটো বুলি নহয়, গাঁৱলীয়া মানুহৰ যি দুখ দুৰ্দশা কষ্ট, সেই কষ্টৰ জীৱনত আৰু জীৱনৰ চৰম প্ৰাপ্তিও থাকে, তাৰ মাজতে চৰম প্ৰাপ্তি থাকে, সুখ থাকে। গতিকে গাঁৱলীয়া জীৱনটো মোৰ খুব ভাল লগা জীৱন এটা। তো সেইকাৰণে গাঁৱৰ প্ৰতিটো হেৰিয়ে মই খুব সাংঘাতিক ধৰণে মানে কি ভাল পাওঁ, আৰু সেইটো খুব তন্নকৈ মই মানে অবজাৰ্ভেশ্যন কৰোঁ। হয়, নিশ্চয়কৈ ছবিৰো বিভিন্ন ভাগ থাকে, তাৰ মাজত বিমূৰ্ত ছবি। বিমূৰ্ত ছবি অঁকাটো টান নে সহজ, বা বিমূৰ্ত ছবিনো কি, আমি অকণমান জানিব বিচাৰিছোঁ। এইটোৱে কথা। বিমূৰ্ত ছবি বিশেষকৈ যদি আপুনি মোক সোধে, মই বিমূৰ্ত ছবি আঁকিবলৈ ভয় কৰোঁ। বিমূৰ্ত ছবিত আপোনাৰ সাধাৰণতে কি হয়, আমি প্ৰথম জানিব লাগে যে মূৰ্ত কি। আমি মূৰ্ত জানিলেহে বিমূৰ্ত জানিম। মূৰ্ত হৈছে বস্তু এটা ৰিয়েলিষ্টিক ফৰ্ম। যেতিয়া যিকোনো বস্তু এটা ৰিয়েলিষ্টিক ফৰ্ম আহে, সেইটো মূৰ্ত। যেনে ধৰিছে মোৰ এইখন হাত, আপুনি যেনেকুৱা মোৰ হাতখন তেনেকুৱাই দেখিব, এইটো মূৰ্ত। তো বিমূৰ্ত হ'লে কি হ'ব, ইয়াক ভাঙি পেলাব লাগিব। যদি মই হাতখনত 6টা আঙুলি কৰি দিওঁ, তেতিয়া এইখন মোৰ হাত হ'ব, মোৰ দ্বিৰূপৰ হাত। সেইখন আপুনি হেৰি কৰিব নোৱাৰে। যদি মই এইফালে আকৌ এটা আঙুলি বঢ়াই দিওঁ, কিন্তু এইটো ৰিয়েলিষ্টিক কথা নহয়। তাৰমানে মোৰ যিটো মূৰ্ততা, সেই মূৰ্তটো ভাঙি পেলাইছোঁ। ভাঙি পেলাই মোৰ আকৌ নিজৰ এটা আপোনাৰ এইটো কি বুলি কয়, মোৰ নিজৰ এটা দৰ্শনেৰে মই হাতৰ 5টা আঙুলিকো মই 6টা কৰিবলৈ দেখিবলৈ পাইছোঁ। তাৰ কাৰণে নিজৰ দৰ্শনটো খুব থাকিব লাগিব। আৰু তাতকৈ ডাঙৰ কথা, বিমূৰ্ত ছবিলৈ যোৱাৰ আগতে আমি মূৰ্তটো খুব ভালদৰে জানিব লাগিব। অৰ্থাৎ আমি ৰিয়েলিষ্টিকটো জানিব লাগিব। মূৰ্ততাটো নোহোৱাকৈ আমি বিমূৰ্ত কৰিব নোৱাৰিম। আৰু যেতিয়া মূৰ্ত ছবি ৰিয়েলিষ্টিক কৰি যেতিয়া মই গম পালোঁ যে মোৰ এই হাতখন ৰিয়েলিষ্টিক, মই যিমান আঁকিম একদম HD কোৱালিটিত আঁকিম, যিমান আঁকিম আগতে মোৰ এনেকুৱা লাগিব যে এনেকুৱা ছেম টু ছেমকৈ অঁকা শিল্পী পৃথিৱীত আকৌ 1000জন আছে। গতিকে 1000জনৰ ভিতৰত ময়ো এজন হ'ম। তেতিয়া মোৰ মনত এটা মানে কি ফিলচফি এটা মই ল'ব লাগিব, যি মই এখন হাত আঁকিম, সেই হাতখন মোৰেই হ'ব, বেলেগ দ্বিতীয়টো শিল্পীৰ হ'ব নোৱাৰে।
তেতিয়া মোৰ ফিলচফিৰ দ্বাৰা মই হাতখনত এনে এটা মই ফৰ্ম ব্যৱহাৰ কৰিম যিটো মোৰ বুলি পৰিচিত হৈ থাকিব আৰু সেইটোৱে হয় বিমূৰ্ত ছবি। তাৰমানে ৰিয়েলিষ্টিকত যেতিয়া আৰ্টিষ্ট এজন মস্ত মাষ্টাৰ হৈ যায়, যেতিয়া বেছি মাষ্টাৰ হৈ যায়, মাষ্টাৰ হোৱাৰ পিছত তেখেতৰ আহে যিহেতু যি নিজৰ স্বকীয়তা কি, নিজৰ স্বকীয়তাৰ কাৰণে তেখেতে তাৰ পৰা বিমূৰ্তলৈ গতি কৰে। গতিকে বিমূৰ্ত ছবিৰ প্ৰয়োজনীয়তা আছে, বিমূৰ্ত ছবিৰ গুৰুত্ব আছে, গভীৰতা আছে, কিন্তু এনেকুৱা নহয় যি মানুহে বুজি নোপোৱাকৈ কিবা আঁকি দিলেই বিমূৰ্ত হৈ যাব, মই সেইটো চাপোন নকৰোঁ। আমি অনুষ্ঠান চমুৱাই আনিম। শেষত মই সুধিব বিচাৰিম যে নতুন প্ৰজন্মৰ যিসকল চিত্ৰশিল্পৰ লগত জড়িত হ'ব বিচাৰে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিষয়টোত পঢ়িব বিচাৰে, আগবাঢ়ি যাব বিচাৰে, এই বিষয়টোক হৃদয়ংগম কৰি গভীৰতালৈ গৈ এই বিষয়টোক লৈ সাধনা কৰিব বিচাৰে, তেনেকুৱা নতুন প্ৰজন্মৰ শিল্পীসকলক বা ছাত্ৰ ছাত্ৰীসকলক, আৰু তুমিও মানে সেই বেছি পুৰণা প্ৰজন্ম ধৰা নাই, যুৱ প্ৰজন্মৰ এগৰাকী মানে এই শিল্পৰ সৈতে জড়িত, কি ক'ব বিচাৰিবা? তো নতুন ছাত্ৰ ছাত্ৰীসকলে এই দিশটোৰ লগত কেনেকৈ জড়িত হ'ব, তেওঁলোকে নিজে কেনেকৈ নিজকে আগবঢ়াই নিব, তো এইটো আপুনি আগতে সোধা প্ৰশ্নটোৰ দৰে, তো প্ৰথম মই আকৌ এবাৰ ক'ম, তাৰ কাৰণে নিজৰ আগ্ৰহ, নিজৰ অতি আগ্ৰহটো লাগিব। সেই নিজৰ অতি আগ্ৰহত কামবোৰ কৰি পেলাই তাৰপিছত কি কৰিব, একজন কিন্তু পথ প্ৰদৰ্শক লাগে, তেওঁলোকে একজন ভাল পথ প্ৰদৰ্শক ল'ব লাগিব। আৰু বস্তুটো এনেকুৱা নহয় যি এই শিল্পটোৰ গাত ভেজা দি মই শিল্পী হ'ম, সেই তেনেধৰণৰ কথা নহয়। মোৰ কথা এইটো যি তুমি শিল্পক প্ৰতিষ্ঠা কৰা, শিল্পী তোমাক জনসাধাৰণে ক'ব, তুমি নিজে ক'ব নোৱাৰা যে মই শিল্পী। শিল্পৰ গাত আউজা দি কোনেও শিল্পী হ'ব নোৱাৰে। সেই শিল্পীজনে শিল্প এটাক প্ৰতিষ্ঠা কৰিব লাগিব, নিজৰ জীৱনৰ অশেষ কষ্ট ত্যাগ কৰি পেলাই যেতিয়া শিল্পটোক প্ৰতিষ্ঠা কৰাই দিব, তেতিয়া মানুহে চিনি কৰিব, হয় তেখেত শিল্পী। আৰু তেনেকৈ আমি আগবাঢ়ি যাব লাগিব যে প্ৰথম আমি ল'ব লাগিব যে মই শিল্পী নহয়, মই শিল্পী হোৱাৰ আগতে মই শিল্পটোক ভাল পাওঁ আৰু মই শিল্পৰ প্ৰতিষ্ঠা কৰিম, তেনেকুৱা ভাৱধাৰাৰে আগুৱাই যাব লাগিব। নিশ্চয়কৈ আজিৰ অনুষ্ঠানত আমি কথা পাতিছোঁ চিত্ৰশিল্পৰ বিষয়ে, আৰু এই বিষয়ে কথা পাতিলে আমি যুৱ প্ৰজন্মৰ এগৰাকী চিত্ৰশিল্পী, যিগৰাকী শিল্পী আমি ইতিমধ্যে গম পাইছোঁ যে নেপালত গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে ২য় স্থান পাবলৈ সক্ষম হৈছিল চিত্ৰশিল্পত, আৰু সেইগৰাকী শিল্পী দ্বিৰূপ তালুকদাৰৰ সৈতে আজি আমি কথা পাতিলোঁ। অনুষ্ঠানটো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি পুনৰ আমি এনেকুৱা অনুষ্ঠান লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।